हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 और बायोलॉजीर चैप्टार 7 क्रमविकास। सो आजिर भिडिओत आमी आलोचना करिम जैविक क्रमविकासर विषये बायोलॉजिकल इभल्यूशन। सो बायोलॉजिकल इभल्यूशन जी आछे जैविक क्रमविकास हेतु पढ़िबोलै हले प्रथमते आमी डार्विनर जीवर मतवाद आछे, डार्विनर क्रमविकासर किछुमान मतवाद आछे, সেই মতবাদসমূহৰ বিষয়ে আমি জানিব লাগিব। সো ডাৰউইনৰ ক্ৰমবিকাশৰ দুটা মতবাদ আছে। এটা হৈছে কি শাখানু বংশানুক্ৰম, এটা হৈছে শাখানু বংশানুক্ৰম আৰু এটা হৈছে কি প্ৰাকৃতিক নিৰ্বাচন। এই দুটা হৈছে ডাৰউইনৰ ক্ৰমবিকাশৰ মতবাদ। সো এই দুটা ডাৰউইনৰ যে মতবাদ আছে সেই মতবাদ দুটা হৈছে ডাৰউইনৰ যেটো সূত্ৰ আছে সূত্ৰৰ কি পইণ্ট কি কনসেপ্ট তাৰমানে মূল মন্তব্য। এতিয়া শাখানু বংশানুক্ৰমৰ মানে কি? শাখানু বংশানুক্ৰমৰ মানে হৈছে যে কিবা এটা পৰিৱৰ্তন বা কিবা এটা চৰিত্ৰ এটা জনুৰ পৰা যদি আনটো জনুলৈ যায়, এটা জনুৰ পৰা আনটো জনুলৈ যদি কিবা এটা চৰিত্ৰ ৰূপান্তৰ হৈ পেলাই যায়, বুজি পাইছানে? তাৰমানে মডিফাই হৈ পেলাই। সাপোজ কোনো এটা প্ৰাণীৰ কিবা এটা চৰিত্ৰ আছে, সেইটো চৰিত্ৰ যদি ইয়াৰ পিছৰ জনুলৈ যেতিয়া যায়, সেইটো জনুত যদি চৰিত্ৰটো অকমান ৰূপান্তৰ হয়, অকমান মডিফাই হয়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? শাখানু বংশানুক্ৰম বুলি কোৱা হয়। আৰু প্ৰাকৃতিক নিৰ্বাচন যেটো আছে নম্বৰ 2 মতবাদ যেটো আছে ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচন, তাৰ মানে হৈছে কি যেটো আমাৰ প্ৰকৃতি আছে, প্ৰকৃতিৰ হেতু ক্ষমতা আছে যে ই যিকোনো এটা চৰিত্ৰক নিৰ্বাচন কৰিব পাৰে বা নকৰিবও পাৰে। যদি কোনো এটা জীৱৰ কিবা এটা চৰিত্ৰ আছে, কিবা এটা বৈশিষ্ট্য আছে, সেইটো বৈশিষ্ট্য যদি জীৱটোৰ কাৰণে বেনিফিচিয়েল হয়, সুবিধাজনক হয়, তেতিয়াহ'লে প্ৰকৃতিয়ে সেইটো চৰিত্ৰক একচেপ্ট কৰে, সেইটো চৰিত্ৰক সি বাছি লয়। আৰু যদি সেইটো জীৱটোৰ কাৰণে বেনিফিচিয়েল নহয়, তেতিয়াহ'লে ইয়াক কি কৰা হয়? ডিসকাৰ্ডেড কৰা হয়, তাৰমানে ইয়াক নিৰ্বাচন কৰা নহয়। তাকে কি বুলি কোৱা হয়? প্ৰাকৃতিক নিৰ্বাচন। বুজি পালানে? শাখানু বংশানুক্ৰম মানে হৈছে কি কিবা এটা চৰিত্ৰ পিছৰ প্ৰজন্মলৈকে যদি ৰূপান্তৰ হৈ পেলাই যায়, তেতিয়াহ'লে তাক শাখানু বংশানুক্ৰম বুলি কোৱা হয়। আৰু প্ৰাকৃতিক নিৰ্বাচন মানে হৈছে কি যদি কিবা এটা চৰিত্ৰ যদি প্ৰকৃতিয়ে যদি নিৰ্বাচন কৰে, যদি চৰিত্ৰটো জীৱটোৰ কাৰণে সুবিধাজনক হয়, তেতিয়াহ'লে তাক প্ৰকৃতিয়ে নিৰ্বাচন কৰে, আৰু নহ'লে তাক লুপ্ত কৰাই দিয়ে। সো তাকে কি বুলি কোৱা হয়? প্ৰাকৃতিক নিৰ্বাচন বুলি কোৱা হয়। সো প্ৰথমতে আমি ফাৰ্ষ্টটো চাওঁ, যেটো হৈছে কি শাখানু বংশানুক্ৰম। শাখানু বংশানুক্ৰমত ডাৰউইনে কৈছে যে জীৱৰ জটিল জীৱ আছে, এতিয়া জীৱৰ আমি জটিল জীৱ দেখিবলৈ পাওঁ, উদ্ভিদ প্ৰাণী, সেই জটিল জীৱসমূহ কিছুমান সৰল জীৱৰ পৰা সৃষ্টি হৈছিল, কিছুমান সৰল জীৱৰ পৰা জটিল জীৱসমূহ সৃষ্টি হৈছিল বুলি ডাৰউইনে কয়। আৰু ডাৰউইনে এইটোও কয় যে এই জীৱৰ সৰল জীৱৰ পৰা জটিল জীৱ সৃষ্টি হোৱা যেটো জাৰ্নি আছিল, যেটো সময় লাগিছিল, সেইটো সময় বহুত সময় পিৰিয়ড অফ টাইম লাগিছিল, য'ৰ পৰা কি হৈছিল এটা সৰল জীৱৰ পৰা এটা জটিল জীৱ সৃষ্টি হৈছিল। এতিয়া যেটো সৰল জীৱ হয়, সৰল জীৱবোৰ সাধাৰণতে কি হ'ব পাৰে? এককোষী জীৱ হয়নে, যাৰ এটা কোষ আছে আৰু এটা কোষেই শৰীৰৰ গোটেইবোৰ কামেই কৰিব পাৰে। সো এনেকুৱা ধৰণৰ প্ৰথমতে বহুত এককোষী জীৱ সৃষ্টি হৈছিল। আৰু কি হৈছিল যে যিবোৰ এককোষী জীৱ আছে, এটা কোষ থকা যিবোৰ জীৱ আছে, সেই জীৱসমূহে এটা আনটোৰ লগত লগ লাগিছিল, এটা আনটোৰ লগত ইউনাইটেড হৈছিল, এটা আনটোৰ সৈতে লগ লাগিছিল, লগ লাগি পেলাই কি কৰিছিল? এটা আনটোক হেল্প কৰিছিল। বুজি পাইছানে? এটা আনটোৰ কাৰণে উপকাৰী হৈছিল, হৈ পেলাই এনেদৰে এটা আনটোৰ সৈতে লগ লাগি বহুকোষী জীৱৰ সৃষ্টি হৈছিল। তাৰমানে প্ৰথমতে যেতিয়া এককোষী জীৱৰ পৰা বহুকোষী জীৱ সৃষ্টি হৈছিল, তেতিয়া কি হৈছিল যে যিবোৰ এককোষী জীৱ আছে, সেইবোৰে এটা আনটোৰ সৈতে লগ লাগিছিল, লগ লাগি পেলাই এটা আনটোক হেল্প কৰিছিল, হেল্প কৰি পেলাই এটা বহুকোষী জীৱৰ সৃষ্টি হৈছিল। যেনেকুৱা এতিয়া আমি দেখিবলৈ পাওঁ দুই প্ৰকাৰৰ কোষ, এটা হৈছে কি প্ৰকক কেন্দ্ৰীয় কোষ আৰু এটা হৈছে
সংকক কেন্দ্ৰীয় কোষ। ইয়াৰে যিটো প্ৰকক কেন্দ্ৰীয় কোষ আছে সেইটো কি হয় সৰল হয় আৰু সংকক কেন্দ্ৰীয় কোষটো কি হয় জটিল হয়। তাৰমানে যিটো প্ৰকক কেন্দ্ৰীয় কোষ আছে প্ৰকক কেন্দ্ৰীয় কোষটো আগতে সৃষ্টি হৈছিল আৰু বহুত সময়ৰ পিছত গ্ৰাজুৱেলি লাহে সংকক কেন্দ্ৰীয় জীৱটো সৃষ্টি হৈছিল। আৰু বহুকোষী জীৱসমূহ কেনেকৈ সৃষ্টি হয় ছাপ'জ এটা কোষ আছে এইটো কোষক আন এটা কোষে এনেকৈ আৱৰি ৰাখিলে, সেইটো কোষক আন এটা কোষে আৱৰি ৰাখিলে, সেইটোক আন এটা কোষে আৱৰি ৰাখিলে। এনেদৰে প্ৰথমতে কি হৈছিল যিবোৰ মাল্টি চেলুলাৰ অৰ্গেনিজিম আছে মাল্টি চেলুলাৰ জীৱ আছে বহুকোষী কোষ বা জীৱ আছে সেইবোৰ এনেদৰে সৃষ্টি হৈছিল। আৰু এনেদৰে সৃষ্টি হৈ আজিকালিৰ যেনেকুৱা মাছ মানুহ গছ গছনি এইবোৰ সৃষ্টি হৈছিল। চ' এইটো হৈছে কি শাখানুবংশানুক্ৰম। তাৰমানে প্ৰথমতে জীৱটো সৰল আছিল এটা কোষ থকা আছিল, তাৰপিছত ইহঁতে যেতিয়া এটা জনুৰ পৰা আনটো জনুলৈকে গৈছিল তাতে সৰু কিছুমান পৰিৱৰ্তন আহি গৈছিল, কিছুমান ৰূপান্তৰ আহি গৈছিল, গৈ পেলাই এটা সৰল জীৱৰ পৰা জটিল জীৱ সৃষ্টি হৈছিল। চ' এইটো হৈছে কি ডাৰউইনৰ প্ৰথমটো মতবাদ শাখানুবংশানুক্ৰম। চ' প্ৰথমটো হৈ গ'ল। এতিয়া আমি চাওঁ নেক্সটটো আছিল কি প্ৰাকৃতিক নিৰ্বাচন। প্ৰাকৃতিক নিৰ্বাচন মানে হৈছে কি যে প্ৰকৃতিয়ে সেইটো জীৱক নিৰ্বাচন কৰে যিটো জীৱ কি হয় ফিট হয়, প্ৰকৃতিৰ সৈতে খাপ খোৱাবলৈ যিটো জীৱ ফিট হয় সেইটো জীৱক প্ৰকৃতিয়ে নিৰ্বাচন কৰে। আৰু যিটো জীৱ প্ৰকৃতিৰ সৈতে খাপ খুৱাব পৰা চৰিত্ৰ নাথাকে সেইটো জীৱক প্ৰকৃতিয়ে লুপ্ত কৰাই দিয়ে, সেইটোক নিৰ্বাচন নকৰে। যেনেকুৱা গেমবোৰত হয় কিছুমান উইনাৰ হয় যাক ট্ৰফি দিয়া হয় আৰু কিছুমান কি হয় লুজাৰ হয় যি গেমটো লুজ কৰি দিয়ে। ঠিক তেনেদৰে যিটো উইনাৰ হয় সেইটোক প্ৰকৃতিয়ে নিৰ্বাচন কৰে, এনকাৰেজ কৰে। ফিট মানে হৈছে কি যে যিটো প্ৰকৃতিৰ সৈতে এডজাষ্ট হ'ব পাৰে, বেটাৰ এডজাষ্ট কৰিব পাৰে প্ৰকৃতিৰ সৈতে, সেইটোক প্ৰকৃতিয়ে ফিট বুলি ভাবে আৰু সেইটোক প্ৰকৃতিয়ে নিৰ্বাচন কৰে। তাৰমানে প্ৰকৃতিয়ে কি কৰে যিবোৰ জিনীয় উৎপৰিৱৰ্তন আছে জিনীয় উৎপৰিৱৰ্তনক ছাপোৰ্ট কৰে। জিনীয় উৎপৰিৱৰ্তন মানেতো জানা আগৰ চেপ্টাৰসমূহত আমি পঢ়িছোঁ যে যিটো জিনীয় পৰিৱৰ্তন এডভান্টেজিয়াছ হয় জীৱটোৰ কাৰণে লাভদায়ক হয় সেইটো জিনীয় উৎপৰিৱৰ্তনক প্ৰকৃতিয়ে ছাপোৰ্ট কৰে। যেনেকুৱা মানুহে কি কৰে কিছুমান কৃত্ৰিম প্ৰজনন ঘটাই উদ্ভিদৰ মাজত বা জীৱৰ মাজত কৃত্ৰিম প্ৰজনন ঘটাই পেলাই কি কৰে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে, বেলেগ ধৰণৰ শস্য উৎপাদন কৰে, শস্য উৎপাদনৰ মাত্ৰা বাঢ়ি যায়। বা জীৱসমূহত যদি কৃত্ৰিম প্ৰজনন কৰোৱা হয় তেতিয়াহ'লে জীৱসমূহৰ উৎপাদন ক্ষমতা বাঢ়ি যায়। এইটো ক্ষেত্ৰত কি কৰা হয় যে দুটা জীৱৰ ভাল চৰিত্ৰ থকা দুটা জীৱ বাছি লোৱা হয় আৰু সেই ভাল চৰিত্ৰ থকা জীৱ দুটাৰ মাজত কৃত্ৰিম উপায়েৰে প্ৰজনন কৰোৱা হয় আৰু সেইটো জীৱৰ পৰা যিটো নতুন জীৱ সৃষ্টি হয় সেইটো জীৱ কি জীৱ হয় হাইব্ৰিড জীৱ সৃষ্টি হয়, হয়নে? হাইব্ৰিড জীৱ সৃষ্টি হয় আৰু এই যিটো হাইব্ৰিড জীৱটো যে সৃষ্টি হয় হাইব্ৰিড জীৱটো প্ৰাকৃতিক জীৱতকৈ বহুত বেলেগ হয়। হাইব্ৰিডটোত কিছুমান ড্ৰাষ্টিক চেঞ্জেছ থাকে, কিছুমান বৰ বেছি পৰিৱৰ্তন থকা জীৱৰ সৃষ্টি হয়। আৰু এই যিবোৰ জীৱ থাকে যিবোৰ সংকৰ জীৱ থাকে হাইব্ৰিড মানে সংকৰ জীৱ, এই সংকৰ জীৱসমূহ কি হ'ব পাৰে এটা সময়ৰ পিছত এটা প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা ধৰণৰ ছাপোজ তোমালোকে দুটা শস্য লৈছা, দুটা ভাল চৰিত্ৰ থকা দুটা শস্যৰ মাজত প্ৰজনন ঘটাই পেলাই এটা নতুন শস্যৰ সৃষ্টি কৰিছা। চ' এটা সময়ৰ পিছত সেইটো এটা নতুন প্ৰজাতিৰ সৃষ্টি হ'ব য'ত বহুত বেছি শস্য উৎপাদন হ'ব। ঠিক তেনেদৰে প্ৰকৃতিয়েও কৰিব পাৰে। প্ৰকৃতিৰ যদি কিবা এটা চৰিত্ৰ ভাল লাগিছে তেতিয়াহ'লে প্ৰকৃতিয়ে সেই চৰিত্ৰটোক এনকাৰেজ কৰিব, চৰিত্ৰটোক নিৰ্বাচন কৰিব আৰু সেই এটা নতুন প্ৰজাতিৰ সৃষ্টি কৰিব সেই সৰু চৰিত্ৰসমূহক লৈ পেলাই। ডিফাৰেঞ্চ সেইটোৱে হয় যেতিয়া কৃত্ৰিম উপায়েৰে কৰা হয় তেতিয়া বস্তুটো অতি সোনকালে হয় আৰু যেতিয়া প্ৰাকৃতিক উপায় হয় তেতিয়া ই বহুত বেছি সময় লয়, লংগাৰ পিৰিয়ড লৈ পেলাই এটা নতুন প্ৰজাতিৰ সৃষ্টি হয়।
প্ৰাকৃতিক নিৰ্বাচনৰ আমি কেইটামান উদাহৰণ চাওঁ। যেনেকুৱা এটা উদাহৰণ হৈছে কি জিৰাফ। জিৰাফবোৰ আজিৰ জিৰাফ যেনেকুৱা আমি দেখিবলৈ পাওঁ দীঘল ডিঙি থকা, জিৰাফবোৰ তেনেকুৱা নাছিলে। আগতে যিবোৰ জিৰাফ আছিলে, আদিম যুগত যিবোৰ জিৰাফ আছিলে, সেইবোৰ জিৰাফৰ ডিঙি চুটি আছিলে, চুটি ডিঙি থকা আছিলে আৰু জিৰাফসমূহে ঘাঁহ বন খাই জীয়াই থাকিছিলে। যেনেকুৱা গৰু ছাগলীসমূহে ঘাঁহ বন খায়, তেনেদৰে ঘাঁহ বন খাই জীয়াই আছিলে। এবাৰ কি হ'ল যে কিবা কাৰণে তাতে ঘাঁহ বন নোহোৱা হৈ গ'ল বা জিৰাফৰ সংখ্যা বাঢ়ি গ'ল, গতিকে খাদ্যৰ নাটনি হ'বলৈ ধৰিলে। সেইটো সময়ত কি হ'ল যে জিৰাফসমূহৰ ভিতৰত কিছুমান উৎপৰিৱৰ্তন হ'ল, হৈ পেলাই দীঘল ডিঙি থকা জিৰাফ সৃষ্টি হ'বলৈ ধৰিলে। যেতিয়া দীঘল ডিঙি থকা জিৰাফ সৃষ্টি হ'ল, এতিয়া এই জিৰাফবোৰে কি কৰিব পাৰে, যিবোৰ ওখ গছ আছে, ওখ গছৰ পাতবোৰক সিহঁতে চুব পাৰে আৰু সেইবোৰক ভক্ষণ কৰি পেলাই জীয়াই থাকিব পাৰে। জিৰাফৰ যিটো দীঘল ডিঙি, সেইটো কি হ'ল জিৰাফৰ কাৰণে এটা ছাৰ্ভাইভেল এডভান্টেজ, এটা জীয়াই থকাৰ কাৰণে এটা ভাল এটা এডভান্টেজ হ'ল, যাৰ কাৰণে প্ৰকৃতিয়ে কি কৰিলে, ইয়াক নিৰ্বাচন কৰিলে আৰু জিৰাফবোৰ যিটো চুটি ডিঙি থকা জিৰাফ আছিল, সেইবোৰ লাহে লাহে নোহোৱা হৈ গ'ল আৰু দীঘল ডিঙি থকা জিৰাফবোৰ পৃথিৱীত জীয়াই থাকিবলৈ ধৰিলে। এইটো হৈছে এটা প্ৰাকৃতিক নিৰ্বাচন। আৰু এটা হৈছে কি, তোমালোকে চাগে চাইছা, ৰেড কালাৰৰ যে বিটেল আছে, এনেকুৱা ধৰণৰ যে কিছুমান পতংগ আছে, ৰঙা ৰঙৰ, চাবলৈ ভাল, গছত দেখিবলৈ পোৱা যায়। তেনেকুৱা ধৰণৰ বিটেল আছিল কোনোবা এটা এৰিয়াত, কোনোবা এটা পাৰ্টিকুলাৰ নিৰ্দিষ্ট ঠাইত বহুত তেনেকুৱা ধৰণৰ বিটেল আছিল। ঠিক আছে, সিহঁতে প্ৰজনন কৰি পেলাই ৰঙা ৰঙৰ বিটেলে সৃষ্টি কৰে। এবাৰ কি হ'ল, জিনীয় উৎপৰিৱৰ্তন হ'ল, হৈ পেলাই এটা সেউজীয়া ৰঙৰ বিটেলৰ সৃষ্টি হ'লে। এটা সেউজীয়া ৰঙৰ বিটেল সৃষ্টি হ'ল। এতিয়া সেউজীয়া ৰঙৰ বিটেলটো যেতিয়া সেউজীয়া ৰঙৰ পাতৰ ওপৰত থাকে, তেতিয়া সেইটো কি হয় যে সেইটো বৰ বেছি দেখা পোৱা নাযায়। কিন্তু ৰঙা ৰংটো যেতিয়া সেউজীয়া ৰঙৰ পাতৰ ওপৰত যেতিয়া ৰঙা ৰঙৰ বিটেলটো থাকে, তেতিয়া ই বৰ স্পষ্টকৈ দেখিবলৈ পোৱা যায়। কিন্তু গ্ৰীণটো, সেউজীয়াটো স্পষ্টকৈ দেখিবলৈ পোৱা নাযায়। যেতিয়া পৰভক্ষী আহে, পৰভক্ষী যেনেকুৱা কাউৰীসমূহে বিটেল খায়। যেতিয়া সিহঁতে আহি পেলাই যিটো ৰঙা ৰঙৰ বিটেল আছে, সেইটো সিহঁতে দেখিবলৈ পায় আৰু সোনকালে ইয়াক গ্ৰেব কৰি পেলাই খাই পেলাই। কিন্তু গ্ৰীণটো সিহঁতে চাব নোৱাৰে, গ্ৰীণটো ইমান ভিজিবল নহয়। এইটো যিটো গ্ৰীণ কালাৰৰ বিটেল আছে, এইটোৱে কি কৰিলে, প্ৰজনন কৰি বহুত গ্ৰীণ কালাৰৰ বিটেল সৃষ্টি কৰিলে। কিন্তু ৰঙা বিটেলবোৰ, যিবোৰ কাউৰী আছে, পৰভক্ষী কাউৰীবোৰে এই বিটেলসমূহক খাই পেলাব ধৰিলে। পৰভক্ষীয়ে বিটেলসমূহ ৰঙাবোৰক খাই পেলাব ধৰিলে। কিন্তু সেউজীয়াবোৰৰ যিহেতু ছাৰ্ভাইভেল এডভান্টেজ আছিল, যে সিহঁতৰ বেকগ্ৰাউণ্ডটো সেউজীয়া আছিল, যাৰ কাৰণে পৰভক্ষী কাউৰীয়ে ইয়াক নিৰ্বাচন কৰিব নোৱাৰিলে, ইয়াক ভালদৰে চাব নোৱাৰিলে, যাৰ কাৰণে সেউজীয়াবোৰ ৰৈ গ'ল। আৰু এটা সময়ত ৰঙাবোৰ নোহোৱা হৈ গ'ল আৰু গোটেই যিমান বিটেল আছিল, গোটেই বিটেল কি হ'ল, সেউজীয়াবোৰহে ৰৈ গ'ল। ৰঙাবোৰ নোহোৱা হৈ গ'ল আৰু কেৱল সেউজীয়াবোৰহে ৰৈ গ'ল। ইয়াতেও কি হ'ল যে প্ৰকৃতিয়ে সেউজীয়া ৰংটোক নিৰ্বাচন কৰিলে, কাৰণ ইয়াৰ ছাৰ্ভাইভেল এডভান্টেজ আছে, প্ৰজাতিটোৰ কাৰণে সেউজীয়া ৰং লাভদায়ক হয়, সেইকাৰণে সেউজীয়া ৰংটোক এনকাৰেজ কৰিলে। আৰু ৰঙা ৰংটো যিহেতু জীৱটোৰ কাৰণে, প্ৰজাতিটোৰ কাৰণে ঠিক নহয়, ইয়াক সোনকালে পৰভক্ষীয়ে খাই পেলাব পাৰে, গতিকে ইয়াক ৰিজেক্ট কৰি দিলে। এইটো হ'ল কি আমাৰ প্ৰাকৃতিক নিৰ্বাচন। এতিয়া চাগে বুজি পাইছা জৈৱিক ক্ৰমবিকাশ কি হয়। এইখিনি আমি চালোঁ জৈৱিক ক্ৰমবিকাশৰ বিষয়ে। শাখানুবংশানুক্ৰম কি হয় আমি উদাহৰণৰ সহায়ত চালোঁ। প্ৰাকৃতিক নিৰ্বাচন আৰু ডাৰউইনৰ মতবাদৰ দুটি মূল তথ্যৰ বিষয়ে আমি অলৰেডি পঢ়িলোঁ। এতিয়া চোৱা, ডাৰউইনৰ আগতে লেমাৰ্ক নামৰ এজন ফৰাচী প্ৰকৃতিবিদে কৈছিল যে জীৱৰ ক্ৰমবিকাশ অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰৰ ফলত হয়। ডাৰউইনৰ আগতে লেমাৰ্ক নামৰ এজন চাইণ্টিষ্ট আছিল আৰু এইজন চাইণ্টিষ্টৰ এইটো মতবাদ আছিল যে
অংগসমূহ যে সৃষ্টি হয়, নিৰ্দিষ্ট ধৰণৰ বৈশিষ্ট্য বা চৰিত্ৰ যে জীৱত সৃষ্টি হয়, সেইটো সৃষ্টি হয় অংগৰ ব্যৱহাৰ বা অপব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি। তাৰমানে তুমি যদি কিবা এটা অংগ যদি অনবৰতে ব্যৱহাৰ কৰি থাকা, তেতিয়াহ'লে সেইটো অংগ ষ্ট্ৰং হ'ব দেন যিটো অংগ তুমি কম ব্যৱহাৰ কৰা। যেনেকুৱা আমাৰ সোঁহাত আৰু বাওঁহাত, আমি সোঁহাতটো বেছি ব্যৱহাৰ কৰোঁ, সেইকাৰণে আমাৰ সোঁহাতটো শক্তিশালী হয় বাওঁহাততকৈ। চ' এইটো হৈছে কি লেমাৰ্কৰ মতবাদ। তেওঁ জিৰাফৰ উদাহৰণ দিছিল। জিৰাফে ঘাঁহ বনৰ সলনি ওখ গছৰ পাত খাবৰ বাবে ডিঙি মেলিবলৈ ল'লে আৰু ফলস্বৰূপে জিৰাফৰ ডিঙি দীঘল হৈ পৰিল। এই লক্ষণ বংশানুক্ৰমে যে আহৰণ কৰাৰ ফলত জিৰাফৰ দীঘল ডিঙিৰ প্ৰাণী হিচাপে পৰিচিত হ'ল, কিন্তু এই তথ্য বৰ্তমান বিশ্বাসযোগ্য নহয়। চ' লেমাৰ্কে যেনেকুৱা জিৰাফৰ আমি উদাহৰণ চাইছিলোঁ, তেনেকুৱা ধৰণে লেমাৰ্কেও জিৰাফৰ উদাহৰণ দিছিলে যে জিৰাফে যেতিয়া ঘাঁহ বন কমি আহিছিলে, তেতিয়া জিৰাফে ওখ গছৰ পাত খাবলৈ চেষ্টা কৰিছিলে আৰু পাতসমূহ ঢুকি পাবৰ বাবে সিহঁতে ডিঙি দীঘল কৰিছিলে। চ' এনেদৰে ডিঙি দীঘল কৰোঁতে কৰোঁতে জিৰাফৰ ডিঙি দীঘল হৈ গ'ল আৰু গোটেই যিমান জিৰাফ সৃষ্টি হ'ল, গোটেই জিৰাফ দীঘল ডিঙি থকা জিৰাফ সৃষ্টি হ'ল বুলি লেমাৰ্কে কৈছিল। যদিও এইটো লেমাৰ্কৰ যিটো তথ্য আছিল, সেই তথ্যটো বৰ বেছি বিশ্বাসযোগ্য নাছিল, একচেপ্টেড নাছিল। ক্ৰমবিকাশ এক প্ৰক্ৰিয়া নে এক প্ৰক্ৰিয়াৰ ফলাফল? আমি পৃথিৱীত দেখা পোৱা সকলো জীৱ জড়ৰ ক্ৰমবিকাশৰ ফল। তাৰমানে ক্ৰমবিকাশ যিটো প্ৰক্ৰিয়া আছে, সেইটো প্ৰক্ৰিয়া নে ফলাফল? আমি যে এতিয়া দেখিবলৈ পাই আছোঁ জৈৱ বৈচিত্ৰতাত বহুত ধৰণৰ জীৱ পদাৰ্থ, জড় পদাৰ্থ, এইবোৰ কি হয় ক্ৰমবিকাশৰ কাৰণে হয়। যেনেকুৱা আমি যিকোনো বস্তু এটা কি কৰোঁ, লাহে লাহে মডিফাই কৰি গৈ থাকোঁ। জড় বস্তুটো টেবুল চেয়াৰ এইবোৰ আগতে কেনেকুৱা ধৰণৰ আছিল, আজিকালি কিমান ডিজাইনাৰ সৃষ্টি হৈছে। চ' এইবোৰ কি হয় ক্ৰমবিকাশৰ কাৰণে সৃষ্টি হয়। পৃথিৱীৰ বুৰঞ্জী বৰ্ণনা কৰোঁতে ক্ৰমবিকাশৰ কথাকে কোৱা হয়। যেতিয়া পৃথিৱীৰ বুৰঞ্জী হিষ্ট্ৰীৰ কথা পঢ়া হয়, তেতিয়া আমি এইবোৰেই পঢ়োঁ যে মানুহ আগতে কেনেকুৱা ধৰণৰ আছিল, বনত আছিলে, কেঁচা মাছ মাংস খাইছিলে, লাহে লাহে মানুহৰ ক্ৰমবিকাশ হ'ল, মানুহে কাপোৰ পিন্ধিবলৈ শিকিলে, খাদ্যবস্তু ৰান্ধি খাবলৈ শিকিলে। চ' এইবোৰ কি হয় ক্ৰমবিকাশে হয়। যেতিয়া আমি হিষ্ট্ৰী পঢ়োঁ, তেতিয়াও আমি ক্ৰমবিকাশৰ কথাই পঢ়োঁ। আমি যেতিয়া পৃথিৱীত জীৱৰ কথা কওঁ, তেতিয়া ক্ৰমবিকাশক প্ৰাকৃতিক বিচাৰৰ ফলাফল হিচাপে গণ্য কৰা হয়। তাৰমানে যিবোৰ জীৱ আছে, জীৱসমূহ যেনেদৰে জটিল জীৱৰ সৃষ্টি হৈছিল, এই জটিল জীৱসমূহ প্ৰাকৃতিক বিচাৰ, তাৰমানে প্ৰকৃতিয়ে ইয়াক নিৰ্বাচন কৰিছিল। জটিল জীৱসমূহ প্ৰকৃতিৰ সৈতে ভালদৰে খাপ খুৱাব পাৰিব বুলি প্ৰকৃতিয়ে নিৰ্বাচন কৰিছিল। ক্ৰমবিকাশ আৰু প্ৰাকৃতিক বিচাৰ প্ৰকৃততে দুটা প্ৰক্ৰিয়া নে কোনো এক অজান প্ৰক্ৰিয়াৰ ফলাফল, সেই কথা সঠিকভাৱে নিশ্চিত হোৱা নাই। এতিয়া ক্ৰমবিকাশ আৰু প্ৰাকৃতিক নিৰ্বাচন দুটা বস্তু। এটা হৈছে যে যিসমূহ গ্ৰেজুৱেলি এটা ষ্টেজৰ পৰা আনটো ষ্টেজ, সেইটো ষ্টেজৰ পৰা আনটো ষ্টেজলৈ যায়, এইটো এটা কথা। আৰু এটা হৈছে কি প্ৰকৃতিয়ে কি কৰে, যিসমূহৰ যদি চৰিত্ৰ ভাল থাকে, তাক কি কৰে আগৰ ফালে ফৰৱাৰ্ড কৰি যায়। এই দুটা এটা প্ৰক্ৰিয়া নে দুটা প্ৰক্ৰিয়া, এইটো এতিয়াও জানিব পৰা হোৱা নাই। থমাছ মালথাছৰ জনসংখ্যাৰ ওপৰত কৰা কামে ডাৰউইনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। প্ৰাকৃতিক বিচাৰ কিছুমান ঘটনাৰ ওপৰত কৰা নিৰীক্ষণৰ ওপৰত নিৰ্ভৰশীল। চ' থমাছ মালথাছ হৈছে এজন মতবাদকাৰী বিজ্ঞানী, যিয়ে জনসংখ্যাৰ ওপৰত কিছুমান কাম কৰিছিল, যিবোৰ কামে ডাৰউইনৰ যিবোৰ নীতি আছিল, তথ্য আছিল, সেইবোৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। উদাহৰণস্বৰূপে প্ৰাকৃতিক সম্পদসমূহ সীমিত, ঋতুৰ তাৰতম্যৰ বাহিৰে জনসংখ্যাৰ জোখ স্থিৰ। এটি জনসংখ্যাৰ সদস্যসকলে যদিও বাহ্যিক ৰূপত একে, সিহঁতৰ লক্ষণৰ তাৰতম্য থাকিব পাৰে। প্ৰকৃততে দুটা জীৱ কেতিয়াও একে নহয়, বেছিভাগ বৈসাদৃশ্য, আনুবংশিক ইত্যাদি। চ' তেওঁ কি কৰিছিল যে তেওঁ এনেকুৱা ধৰণৰ কিছুমান মতবাদ আগবঢ়াইছিল, যিবোৰে ডাৰউইনৰ মতবাদ
সমূহক ফলচিফাইড কৰিছিল বা সম্পূৰ্ণৰূপে একচেপ্ট কৰিব পৰা নাৰাখিছিল। যেনেকুৱা ডাৰউইনে কৈছিল যে প্ৰত্যেকবিধ জীৱেই কি হয় এটা নিৰ্দিষ্ট পূৰ্বপুৰুষৰ পৰা আহিছে। সিহঁতে পৰিৱেশৰ বাবে বা নিজৰ অভাৱৰ বাবে সিহঁতে কি কৰিছে নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনি বেলেগ বেলেগ জীৱৰ সৃষ্টি হৈছে বুলি ডাৰউইনে কৈছিল। কিন্তু থমাছ মালথাছে কৈছে যে যদি এনেকুৱা হয় তেতিয়াহ'লে কি হয় যে জীৱসমূহ যদিও দেখিবলৈ বেলেগ হয় কিন্তু জীৱসমূহৰ লক্ষণৰ তাৰতম্য থাকে। দুটা জীৱ কেতিয়াও একে নহয়। তেনেকুৱা মানুহে কথাও ক'ব পাৰে, বেছিভাগ জীৱ জন্তুৱে কথা ক'ব নোৱাৰে। চ' এনেকুৱা ধৰণৰ চৰিত্ৰৰ পাৰ্থক্য আছে। তাত্ত্বিকভাৱে এটি জনসংখ্যাৰ যোগ সূচকীয়ভাৱে বৃদ্ধি পাব যদিহে সেই জনসংখ্যাৰ প্ৰতিজনে সৰ্বাধিক প্ৰজনন কৰে। তাৰমানে এটা জনসংখ্যাৰ জীৱ তেতিয়াহে বাঢ়িব পাৰিব যদি সেইটো প্ৰজাতিয়ে প্ৰজনন বেছিকৈ কৰে। এইটো কৈছিলে কোনে? থমাছ মালথাছে। উদাহৰণস্বৰূপে যেনেকুৱা বেক্টেৰিয়াৰ কলনীৰ বৃদ্ধি আৰু প্ৰাকৃতিক জনসংখ্যাৰ যোগ সীমিত। তাৰমানে বেক্টেৰিয়াৰ যে কলনী, বেক্টেৰিয়াসমূহত এটা কলনীত বেক্টেৰিয়া তেতিয়াহে বাঢ়িব যেতিয়া কি হ'ব যে বেক্টেৰিয়াবোৰে প্ৰজনন কৰিব। চ' ইয়াতে কি হৈ যায় যিটো আমাৰ প্ৰাকৃতিক নিৰ্বাচন আছে, যেনেকুৱা ডাৰউইনে কৈছে যে প্ৰাকৃতিক নিৰ্বাচনৰ কাৰণে জীৱসমূহৰ সংখ্যা বাঢ়ি যায়, যাক নিৰ্বাচন কৰে সেইটো বাঢ়ি যায়। কিন্তু থমাছ মালথাছে কৈছে যে যদি প্ৰজনন কৰে তেতিয়াহ'লে সিহঁতৰ কলনী বাঢ়িব পাৰিব, জনসংখ্যা বাঢ়িব পাৰিব। সিহঁতৰ মাজত সম্পদৰ ৰিচৰ্চৰ বাবে এক প্ৰতিযোগিতা হয়, ফলত কিছু সংখ্যক জীয়াই থাকে আৰু আন কিছু লুপ্ত পায়। তেওঁৰ মতে কি হয় যে জীৱসমূহৰ মাজত যিটো বেছিক নিড আছে, বিভিন্ন ধৰণৰ সম্পদৰ বাবে ফাইট হয়, প্ৰতিযোগিতা হয়, ফলত যিবোৰ জিকি যায় সেইবোৰ ৰৈ যায়, বাকীবোৰ নোহোৱা হৈ যায়। ডাৰউইনৰ নতুন তত্ত্ব এয়ে যে আনুবংশিক বৈসাদৃশ্যসমূহৰ বাবে কিছুমান জীৱই সম্পদৰ সুব্যৱহাৰ আৱাসৰ সৈতে সুঅভিযোজন কৰিব পাৰে আৰু ফলত তেনে জীৱবোৰে প্ৰজনন হৈ সতি সন্ততি সৃষ্টি কৰিব পাৰে। ডাৰউইনে শেষত কি কৈছে যে জীৱই বৈসাদৃশ্যসমূহৰ বাবে কিছুমান জীৱই সম্পদৰ, তাৰমানে জীৱৰ মাজত যে অমিল থাকে তাৰ কাৰণে কিছুমান সম্পদ কিছুমান জীৱৰ কাৰণে ভাল হয়, এডভান্টেজ থাকে, যাৰ কাৰণে ইহঁতে সুব্যৱহাৰ কৰিব পাৰে আৰু তেনেকুৱা জীৱসমূহৰ জনসংখ্যা বাঢ়ি গৈ থাকে। এনেদৰে কেইবাটাও পুৰুষ সৃষ্টিৰ ফলত জনসংখ্যাৰ সালসলনি হয় আৰু নতুন জীৱৰ সৃষ্টি হয়। চ' এইটো হৈ গ'ল আমাৰ জৈৱিক ক্ৰমবিকাশ। থেংক ইউ।